আল্লাহৰ মহিমা কণীৰ ভিতৰত ওলাল আল্লাহৰ নাম। এই খবৰ এতিয়া দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। এই দৃশ্য হৈছে ধুবুৰীৰ। কণীৰ ভিতৰত আল্লাহৰ নাম ওলোৱাৰ ঘটনাক লৈ এতিয়া বহু ইছলাম ধৰ্মী মানুহৰ মাজত আনন্দৰ পৰিণাম। ধুবুৰী ছাগলচৰা অঞ্চলৰ হাফিজুৰ আলীৰ ঘৰত কণী বইল কৰি খোলা এৰাই থকাৰ সময়তে প্ৰত্যক্ষ কৰে আল্লাহৰ নাম। কণীৰ ভিতৰত আল্লাহৰ নাম ওলোৱা ঘটনাৰ পাছতেই ইছলাম ধৰ্মী বহু লোকে কণীৰ ভিতৰত আল্লাহ লিখা নাম চাবলৈ হেতা ওপৰা কৰেহি ধুবুৰী ছাগলচৰা অঞ্চলৰ হাফিজুৰৰ ঘৰত। আমাৰ ঘৰত কণীৰ ভিতৰত আল্লাহ ওলাইছে। মই কলো যে কেনেকৈ ওলাইছে, তাৰপৰা সৰু ছোৱালীটো মানে কণী আনিলে সি কেলাই আৰু কি কয় এটা 5টা আনিছে, এটাত আল্লাহ ওলাইছে। মানে মই লগে লগে ঘৰত আহিলো, দেখিলো তো হয় 8টা বজাত হৈছিল। কেইটা কণী আনিছিল আপুনি দোকানত? 5টা। 5টা এনেকা হৈছে না? না এটা এনেকুৱা আছে, 4টা ভাল আছে। চেক কৰিছো, অলপ ঘষা ঘষি কৰিছো, কিন্তু উঠে না। আপোনাৰ নামটো ক'ব আৰু আপোনাৰ ঘৰটো ক'ব। মোৰ নাম মোহাম্মদ হাফিজুৰ ৰহমান। মোৰ ঘৰ মতিচৰ চাউলচৰা পাৰ্ট 1, এই যে ফুলবাৰী ব্ৰিজ যে হৈছে তাৰ ওচৰতে। গম পাইছো আমালোকে একচুৱেলি সন্ধিয়া খোজ কাঢ়ো। এই মোৰ ভাতিজা হাফিজুৰ ৰহমান, এখেতে ভাতিজা হয়। সি মোক ফোন কৰি ক'লে মোৰ সৰু ছোৱালী হুছেইনা তাছনিম 7 বছৰ বয়স, সি ডিম কেলায়। মানে তাৰ এটা অভ্যাস আছে যে কণীবিলাক যেতিয়া উতলি উঠাব তেতিয়া কি হ'ব, এই কণীবিলাক সি মানে চিলায়। সেইকাৰণে সি গম পাইছে যে এনেকুৱা সি মা লগত আছিল যে 5টা ডিমৰ ভিতৰত এটাত আল্লাহু। এই এনেকৈ চিঞৰ বাখৰ কৰিলে, তাৰপিছত আমাক ফোন কৰিলে। আমি আহি নিজে স্বচক্ষে দেখিলোঁ, পানীত এনেকৈ মিলাই দেখিলোঁ যে সঁচাকৈ এইটো আল্লাহৰ মহিমা, এইটো কুদৰতৰ পৰা আহিছে, এইটোৱে আমাৰ বিশ্বাস। ধুবুৰীৰ পৰা দেৱান জাহাংগীৰ আলমৰ ৰিপৰ্ট, টিভি।